এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ এক বৃহৎ সুখবৰ আহিছে। কৰ্মচাৰীসকলে এবাৰ লাভ কৰিব এক্স গ্ৰেচিয়া। এই সন্দৰ্ভত অফিচ মেমৰেণ্ডাম আহিছে। চৰকাৰৰ সিদ্ধান্ত মৰ্মে এই অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে, য'ত কৰ্মচাৰী শিক্ষকসকলৰ লগতে পুলিচ, হোমগাৰ্ড, ভিডিপি, ড্ৰাইভাৰ সকলোৱে এই সুবিধা ল'ব পাৰিব। যিসকল নিৰ্বাচনত নিয়োজিত হ'ব তেওঁলোকৰ বাবে এই বিশেষ ঘোষণা কৰা হৈছে। আৰু নিৰ্বাচনৰ দায়িত্বত নিয়োজিত হৈ ক্ষতিগ্ৰস্ত হ'লে বা মৃত্যুমুখত পৰিলে, আঘাতপ্ৰাপ্ত হ'লে এই এক্স গ্ৰেচিয়া লাভ কৰিব, য'ত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকা, পথৰ মাইন, বোমা বিস্ফোৰণ অথবা সশস্ত্ৰ আক্ৰমণৰ দৰে হিংসাত্মক উগ্ৰপন্থী কাৰ্যৰ ফলত মৃত্যু হ'লে 20 লাখ টকা, অংগ বা চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ দৰে স্থায়ীভাৱে অক্ষমতাত 5 লাখ টকা, উগ্ৰপন্থী বা অসামাজিক উপাদানৰ সৈতে জড়িত দুৰ্ঘটনাৰ ফলত হোৱা স্থায়ীভাৱে অক্ষমতাৰ বাবে 10 লাখ টকা, আৰু নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিসকলক আগ্নেয়াস্ত্ৰ, অস্ত্ৰ শস্ত্ৰ, বোমা বিস্ফোৰণ বা আন কোনো কাণ্ডৰ ফলত অগুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লেও 50,000 টকাকৈ লাভ কৰিব। আৰু এজন ব্যক্তিয়ে প্ৰশিক্ষণকে ধৰি নিৰ্বাচনী সম্পৰ্কীয় যিকোনো কৰ্তব্যৰ বাবে ৰিপৰ্ট দিবলৈ নিজৰ বাসগৃহ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ লগে লগে আৰু নিৰ্বাচন সম্পৰ্কীয় কৰ্তব্য পালন কৰাৰ পিছত নিজৰ বাসগৃহ বা কাৰ্যালয়লৈ উভতি গৈ উপস্থিত নোহোৱালৈকে তেওঁ নিৰ্বাচনী কৰ্তব্যত থকা বুলি গণ্য কৰা হ'ব। আৰু এই সময়ছোৱাত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তেন্তে ইয়াক নিৰ্বাচনী কৰ্তব্যত সংঘটিত হোৱা বুলিয়ে গণ্য কৰা হ'ব। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনতো এই এক্স গ্ৰেচিয়া প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। পঞ্চায়ত নিৰ্বাচনত যদি কোনো কৰ্মচাৰী ক্ষতিগ্ৰস্ত হয়, দুৰ্ঘটনাগ্ৰস্ত হয়, তেওঁকে এক্স গ্ৰেচিয়া প্ৰদান কৰা হ'ব। আৰু এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।